السلام عليكم ورحمة الله وبركاته. الحمد لله الذي وحده والصلاة والسلام على من لا نبي بعده. أما بعد فقد قال الله تبارك وتعالى في كلامه المجيد والفرقان الحميد: أعوذ بالله من الشيطان الرجيم. بسم الله الرحمن الرحيم. يا أيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون. الآية. الحمد لله আল্লাহ পাক লাখ কোটি শুকরিয়া যে আল্লাহ রব্বুল ইজ্জত ওয়াল জালাল আমালোকক এইটো মুহূর্ত দুনিয়াবি সকলো ঝামেলাৰ পৰা ফাৰিক কৰি আজি পবিত্ৰ মাহে ৰমজান মাহৰ প্ৰায় শেষৰ ভাগত আমি প্ৰায় 22 ৰমজান আমাৰ পৰা আজি বিদায় হ'বলৈ গৈ আছে। এই পবিত্ৰ মাহে ৰমজান মাহত পবিত্ৰ সময়ত ইফতাৰ সন্মুখত লৈ দুনিয়াবি সকলো ঝামেলাৰ পৰা ফাৰিক কৰি আল্লাহ সুবহানাহু ওয়া তাআলা আমালোকক একত্ৰিত হৈ বহাৰ তৌফিক দান কৰিলে। আমি সকলোৱে আল্লাহ পাকৰ দৰবাৰত শুকৰিয়া আদায় কৰিছো। আমি সকলোৱে পঢ়িছো আলহামদুলিল্লাহ। মুহতাৰাম বুজুৰ্গ দোস্ত, তাৰ লগে লগে আকায়ে নামদাৰ তাজদার মদিনা বিশ্ব নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত অন্তৰৰ অন্তৰস্থলৰ পৰা মহব্বতৰ সৈতে একবাৰ দৰুদ কাৰিমা আমি তিলাওয়াত কৰিছো। সকলোৱে পঢ়িছো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মুহতারাম বুজুর্গ দোস্ত, সম্মানীয় সভাপতি সাহেব, মুফতি সাহেব আপোনালোকৰ খিদমতত ৰিকুৱেষ্ট কৰিছিলে, মইও কথা কোৱাৰ আগতে এটা অনুৰোধ কৰিম। যোনবিলাক আমি ৰোজাদাৰ বন্ধুসকল, মোৰ শ্ৰদ্ধাবাদন ব্যক্তিত্ব মুৰব্বিয়ানে সমাজ নজৱান বন্ধুসকল আমি আছো, আমি যোনবিলাকে বহি আছো, অনুৰোধ কৰিবলৈ মানে আমাৰ সন্মুখত যদি মানুহ নাথাকে, কোরআন হাদিসৰ কথা আমাৰ সকলোৰে ভিতৰত পেন ড্ৰাইভো নাই, কোনো মেমৰিও নাই, এটো আল্লাহ পাকৰ ফালৰ পৰা কথাবিলাক আহিব লাগিব। আমি যদি আপোনালোকৰ খিদমতত অনুৰোধ কৰিম, যোনবিলাকে সাথী ভাই সকলে আহি আছে, ভাই দয়া কৰি আপোনালোকে এইটো সাইডত আহক, ইয়াৰে পৰা লাইন পুৰা কৰি আৰামৰ সৈতে বহিব ইনশাআল্লাহ। জি মুরব্বী সকল যোনবিলাকে সাথী ভাই আপোনালোক আহিছে, মোৰ শ্ৰদ্ধাবাদন ব্যক্তিত্ব মুৰব্বিয়ানে সমাজ, পাৰিলে আপোনালোক এইটো সাইডত আহিলে ভাল হয়। সেই নগাঁও জিলাৰ পৰা পবিত্ৰ মাহে ৰমজান মাহত আমি কিমান কষ্ট কৰি এই কমিটি, এই ক্লাবৰ সদস্যসকলে, এই এলেকাৰ যুৱ বন্ধুসকলে বিশ্ব শান্তি, ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনাৰে এই পশ্চিম বৰপেটা হিউম্যান ওয়েলফেয়ার সোসাইটি তথা এনজিওৰ সভাপতি সম্পাদক তথা সমন্বিত সদস্যসকলে কিমান কষ্ট কৰি আমাৰ কাৰণে ব্যৱস্থা কৰিছে। ভাই ইয়াৰে পৰা প্ৰায় 350 কিলোমিটাৰ দূৰ সেই নগাঁৱৰ পৰা আমাৰ ইয়াতে অসম বুলবুলি সাহেব তেওঁ উপস্থিত হৈছে। আলহামদুলিল্লাহ, তেওঁ প্ৰায় 2-3-4 ঘণ্টা 5 ঘণ্টা ওয়াজ লেকচাৰ কৰি থাকে গোটেই নৰ্থ ইষ্টত, বাংলাদেশত। আজি আমাৰ ইয়াতে সময়ৰ অভাৱ, মাত্ৰ অলপ সময় কথা কোৱাৰ এটা সুযোগ হ'ব, তাৰে পিছত দোয়া হ'ব। তো মই অনুৰোধ কৰিছো, বাৰে বাৰে এটা কথা ক'বলৈ ভালো নালাগে, যোনবিলাক আপোনালোকে আহি আছে মাশাআল্লাহ, এই ষ্টেজৰ সন্মুখৰ পৰা লাইনটো পুৰা কৰি বহিলে ভাল হয়। আপোনালোকে আহক ইনশাআল্লাহ। ভাই ইয়াতে কোরআন হাদিসৰ কথা আলোচনা হ'ব, তাৰ পিছত আমালোকৰ প্ৰত্যেকৰে মই মুৰব্বীসকলৰ কাৰণে গোটেই বিশ্বৰ মানৱতাৰ কল্যাণৰ কাৰণে ইয়াতে দোয়া কৰা হ'ব। যিকেই নহওক আলহামদুলিল্লাহ, আমি আল্লাহ পাকৰ শুকরিয়া আদায় কৰাৰ লগে লগেই বিশ্ব নবীৰ ওপৰত আমি দরুদ কাৰিমা তিলাওয়াত কৰিছো সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মুহতারাম বুজুর্গ দোস্ত, পবিত্র কোরআন শরীফৰ সূরা বাকারাৰ পৰা মই এটা আয়াত তিলাওয়াত কৰিছো। আল্লাহ জাল্লা জালালুহু আম্মান আওয়ালুহু পবিত্র কোরআন শরীফত কইছে, ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। মুহতারাম বুজুর্গ দোস্ত, আল্লাহ পাকের ফরমান এই আয়াতত সিয়াম সাধনা রোজা সম্পর্কে মোর আল্লাহ পাকে আমালোকক জনাইছে। মুহতারাম বুজুর্গ দোস্ত,
পবিত্র মাহে রমজান মা গোটেই পৃথিবী চলি আছে আমি সকলে রোজা রাখিছো আলহামদুলিল্লাহ রোজা এনেকুৱা এটা আল্লাহ পাকৰ হুকুম হয় 12টা মাহৰ ভিতৰত এমাহৰ কাৰণে গোটেই পৃথিৱীৰ নবীহাৰা উম্মত মুছলমান সকলৰ কাৰণে আল্লাহ জাল্লি জালালহু আম্মান আবালহু মাহে ৰমজান মাহৰ এমাহ ৰোজা আল্লাহ পাকে ফৰজ কৰি দিছে আৰু আমি সকলে গম পাওঁ আজি পৃথিৱীৰ সায়েন্স বিজ্ঞান টেকনলজিৰ জামানা আজিৰ গোটেই পৃথিৱীৰ ডাঙৰ ডাঙৰ বিজ্ঞানী সকলে সায়েন্টিষ্ট সকলে গোটেই পৃথিৱীৰ স্বাস্থ্য বিজ্ঞানে এই কথাটো সন্মতি জনাইছে আৰু এই কথা তেওঁলোকে সাপোর্ট কৰিছে যে 12টা মাহৰ ভিতৰত পৃথিৱী যদি কোনো এজন আল্লাহ পাকৰ বান্দাই এমাহ যদি রোজা যদি রাখিব পারে ফাস্টিং যাক কোৱা হয় মিনিমাম 12 ৰ পৰা 14 বা 16 ঘন্টা লৈকে যদি পৃথিৱীৰ কোনো এজন মানুহে যদি ফাস্টিং কৰিব পাৰে যদি না খাই যদি পেটটো যদি লঘনে যদি ৰাখিব পাৰে সেইজন মানুহৰ শৰীৰৰ পৰা বহুত কোৱালিটি তথা বহুত ধৰণৰ বেমাৰৰ পৰা তেওঁ দুনিয়াত মুক্ত হৈ থাকিব পাৰে সুবহানাল্লাহ محترم বুজুর্গ দোস্ত এই পবিত্র মাহে রমজান মা আজি আমার মাঝে চলি আছে ভাই আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই মাহে রমজান মাহক তিনিটা ভাগত বিভক্ত করিছে বিশ্ব নবীয়ে কইছে প্রথম 10টা দিন হইছে রহমত উম্মতের কারণে দ্বিতীয় 10 দিন 11 এর পরে 20 লইকে দ্বিতীয় 10 দিন পৃথিবীর উম্মতের কারণে আল্লাহর নবীয়ে কয় মাগফিরাত আর তৃতীয় 10 দিন যোনটো সেক্টর বর্তমানে এইটো মুহূর্তত পৃথিবী চলি আছে এইটো মুহূর্তত এইটো মাহে রমজান মাহৰ তৃতীয় ভাগত আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় জাহান্নামের জুয়ুর পৰা পৃথিবীর উম্মত সকলক আল্লাহর বান্দা সকলক আল্লাহ পাকে maaf করে দিয়ে সুবহানাল্লাহ محترم বুজুর্গ দোস্ত প্যারে হাজিরিন আল্লাহ জাল্লি জালালহু আম্মান আওয়ালহু এই পবিত্র মাহে রমজান মাহৰ শেষৰ 10 ভাগত আজি আমাৰ ভাৰতবৰ্ষ এখন সেকুলার গণতন্ত্র রাষ্ট্ৰৰ মাজত আমাৰ অসম শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ শংকৰ আজানৰ মাতৃভূমি বুলি আমি যাক অভিহিত কৰো যোনখন অসমক আমি মানি লৈছো শংকৰ আজানৰ মাতৃভূমি বুলি যোনটো অসমত হিন্দু মুছলমান জৈন পাহাড়ি বাঙালি ইহুদি মাজুসি বড়ো ট্রাইবেল রাভা বিভিন্ন জাতি ধর্ম বর্ণ নির্বিশেষে গোটেই অসমৰ সকলো মানুহে হাতত হাত মিলাই কান্ধত কান্ধ মিলাই বুকুত বুক মিলাই আমি অসমৰ মাটিত চলি আছো আলহামদুলিল্লাহ এইখন অসমৰ পৰা এইখন ভাৰতবৰ্ষৰ পৰা গোটেই পৃথিৱীৰ ভিতৰত কেনেকৈ আমি ভাতৃত্ববোধ আৰু ঐক্য যাতে একত্ৰিত হৈ গোটেই পৃথিৱীৰ বুকুত আমি থাকিব পাৰো তাৰ কাৰণে তার একটা উদ্দেশ্য এই হিউম্যান ওয়েলফেয়ার এনজিওর কর্মকর্তা তথা সভাপতি তথা সম্পাদক তথা এলাকার নজওয়ান যুব বন্ধু সকলে এটা হৎ উদ্দেশ্য সন্মুখত রাখি আজি আমার এই বৰপেটা পশ্চিম বৰপেটা এই অঞ্চলত হাজার হাজার মানুহৰ কারণে সমূহীয়া ইফতাৰৰ ব্যৱস্থা কৰিছে ভাই মই ওয়াইস কুৰুনিৰ আব্বা মা জীবিত আছে আমি বহুতৰে আব্বা আৰু মা দুনিয়াত পৃথিৱীত জীবিত আছে সন্মুখত ঈদ উল ফিতৰ আহি আছে যোনবিলাক সাথী সকলৰ যোনবিলাক বন্ধু বান্ধৱৰ যোনবিলাক মুৰব্বী সকলৰ আব্বা আৰু মা আজি পৃথিৱীৰ মাটিতে জীবিত নাই আজি এইখন ইফতার মেহফিলত আমি সকলো মুরব্বী সকলৰ কাৰণে আল্লাহ জাল্লি জালালহু আম্মান আওয়ালহুর ওচৰত আমাৰ মেহমানে দোয়া কৰিব মোৰ মুফতি সাহেব ইয়াতে আছে আমি জ্যোতিগাঁও মছজিদৰ মুফতি হুজুৰ থাকিব আমি সকলোৱে মিলি আল্লাহ পাকৰ দৰবাৰত আমিন আমিন বলি দোয়াত স্বীকৃতি দিম আমার আশা মোর আশা আপোনালোকৰ প্ৰত্যেকৰ দিলৰ ওপৰত যদি আমি এবাৰ যদি আল্লাহ পাকক হাজির নাসির জানি যদি মই মোর মার কারণে আপনি আপনার জনম দুখনি আম্মার কারণে আপনি আপনার বাবার কারণে মই মোর আব্বার কারণে খাস করে যোনবিলাকৰ মা আৰু আব্বা পৃথিবীৰ পৰা কবৰ বাকি হৈ গৈছে মে মাহতৰম বুজুৰ্গ দোস্ত এইটো কবৰত দুনিয়াবি কবৰত যোৱাৰ লগে লগে পৃথিবীৰ সকলো আমলৰ দরওয়াজা বন্ধ হৈ গৈছে মোর নবীয়ে জনাইছে পৃথিবীর যদি কোনো এজন লৰা অথবা ছোৱালীয়ে আল্লাহ পাকৰ দরবাৰত মা আৰু বাবার কারণে যদি দোয়া করে বিশ্ব নবীয়ে কয় লৰা আৰু ছোৱালীৰ দোয়া আল্লাহ পাক রব্বুল আলামিনে কেতিয়াও ঘূৰাই নিদিয়ে মাহতরম বুজুর্গ দোস্ত
যোনবিলাকৰ মই মুৰব্বী সকল পৃথিৱীৰ জমিনৰ পৰা কবৰ বাকি হৈ গৈছে আজি এইখন ইফতাৰ মেহফিলত আমি সকলোৰে আব্বা আৰু মাৰ কাৰণে কান্দি কান্দি আল্লাহ পাকৰ ওচৰত দোয়া কৰিম আৰু যদি মোৰ আল্লাহ পাকে মোৰ আৰু আপোনাৰ দোয়াটো যদি কবুল কৰি লয় হয়তোবা মোৰ আৰু আপোনাৰ দোয়াৰ বিনিময়ত মোৰ আব্বা আপোনাৰ আব্বাক দুনিয়াৰ জমিনত আল্লাহ পাকে মাফ কৰি কবৰৰ আযাব আল্লাহ পাকে মাফ কৰি জান্নাতুল ফেরদাউসের মেহমান বানাই দিব পারে জোরে জোরে কত সুবহানাল্লাহ। মুহতারাম বুজুর্গ দোস্ত ভাই আমি যোনবিলাকে সাথী ভাই নজওয়ান বন্ধু সকল থিয় হৈ আছো ভাই দয়া করে অনুরোধ করিস আপনাদের ঘনমুখর পিনে আহি যাওক আৰু আপন আপন স্থান দখল করে বহি যাওক। গুরুত্বপূর্ণ বিষয় ভাই সকলো সময়ত কথা আমার মুখে দি নোলায় আল্লাহ পাকের দয়া ও মেহেরবানিত ইনশাআল্লাহ গুরুত্বপূর্ণ কথা আলোচনা হব আৰু টুকটাক যি কথা মই আলোচনা কৰি আছো মোৰ মূল বিষয়টো হৈছে জিকেই নহওক যোনবিলাক সাথী ভাই সকল আমি ইয়াতে বহিছো মোৰ আৰু আপোনাৰ আব্বা আৰু মই আম্মা যোনবিলাকৰ জীৱিত আছে মই আপোনালোকৰ দুখন ভৰিত ধৰি কাইণ্ডলি ৰিকুৱেষ্ট কৰিম বিনম্ৰভাৱে অনুৰোধ কৰিম সন্মুখত ঈদুল ফিতর আহি আছে। ঈদ মানে আনন্দময় দিন খুশির দিন আল্লাহ তাবারাক ওয়া তাআলা আমালোকৰ জিন্দেগীৰ গুনাহ খাতা মাফ কৰিব। এই আনন্দময় ঈদৰ দিন আমার সন্মুখত আহার লগে লগে আমি যাতে আব্বা আর মার খিদমত করি আমি যাতে আব্বা আর মার সেবা যত্ন করি আব্বা আর মার উপর যাতে আমি নেক দোয়া লই যাতে আমি ঈদগাহ ময়দানত যাব পারু এই তৌফিক যাতে আল্লাহ রাব্বুল ইজ্জত ওয়াল জালাল আমালোককে দান করে সকলে আমিন। মুহতারাম বুজুর্গ দোস্ত যদি কোনো লড়া আর ছোৱালী আজিৰ জামানাত আমি যোনবিলাক ইয়ং জেনারেশন আছো নজওয়ান বন্ধু যুৱ বন্ধু সকল আছো আমার ঘৰত মা আছে আব্বা আছে মা আৰু আব্বার খিদমত আমি যেনেকৈ কৰিব লাগিছিলে আল্লাহ পাকৰ যেনেকুৱা ফৰমান আছিলে আল্লাহ পাকৰ যেনেকুৱা বিধান আছিলে সেই বিধান আমি আজি দুনিয়াত মানিব পৰা নাই। অনুৰোধ কৰিম আল্লাহ পাকৰ দৰবাৰত আমি দোয়াও কৰিম মা আৰু আব্বার খিদমত যাতে আমি বেছি বেছি কৰিব পাৰো। সময় যেহেতু একেবাৰে সংকীৰ্ণ মেহমান আহিছে আজি এইখন ইফতার মেহফিল এই এনজিওর সভাপতি সম্পাদক মাননীয় খাসকই রুমেশ ভাইজানৰ পৰা আৰম্ভ কৰি আমজাদ ভাইজানৰ পৰা আৰম্ভ কৰি নূর হোসেন ভাই আৰু নাম নজনা যিবিলাক ইয়ং জেনারেশন অত্র অঞ্চলৰ এই মেহনত মুজাহিদা কষ্ট স্বীকাৰ কৰি আমালোকৰ কাৰণে এই ইফতার মেহফিলৰ ব্যৱস্থা কৰিছে। মই এজন ওয়াইজ কৰোনি আল্লাহ পাকৰ ইছলামৰ দ্বীনৰ এজন সৰু সুৰা খাদিম হিচাপে তেওঁলোকৰ ভৱিষ্যত আল্লাহ পাকৰ দৰবাৰত আমি ভাল কামনা কৰিছো মই আৰু আপোনালোকৰ কাৰণেও দোয়া কৰিছো আৰু সকলোৱে যাতে সকলোৰে কাৰণে দোয়া কৰে এই আশা আৰু আকাংক্ষা লৈ মই মোৰ মানে সৰু অলপ সময়ৰ ভিতৰত টুটা ফাটা বক্তব্য যদি কোনো ত্ৰুটি বিচ্যুতি হৈছে ভুলৰ মাৰ্জনা ক্ষমা বিচাৰি মই আপোনালোকৰ ফলৰ পৰা বিদায় লৈছো ইনশাআল্লাহ।